Good morning students. আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ মুৱামৰীয়া গণবিদ্ৰোহ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছো। তেন্তে বলা আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন, মায়ামৰা কি? উত্তৰ, মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। 2 নম্বৰ, মুৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ, আহোম স্বৰ্গদেউ লক্ষী সিংহৰ দিনত মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। 3 নম্বৰ, আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। উত্তৰ, সোমদেও। 4 নম্বৰ, গাগিনী কোন? উত্তৰ, গাগিনী হ'ল মুৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। 5 নম্বৰ, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? উত্তৰ, অসমৰ শদিয়া আৰু নগাপাহাৰত লোণ উৎপাদন হৈছিল। 6 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? উত্তৰ, স্বৰ্গদেউ শিৱসিংহৰ দিনত। 7 নম্বৰ, মুৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? উত্তৰ, ৰমাকান্তক। 8 নম্বৰ, মুৱামৰীয়া শব্দটো কি শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে? উত্তৰ, মাৱামৰা শব্দটোৰ পৰা। 9 নম্বৰ, আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো কাৰ দিনৰ পৰা আৰম্ভ হয়? উত্তৰ, চুহুংমুঙৰ দিনৰ পৰা। 10 নম্বৰ, অসমলৈ ইংৰাজসকলৰ আগমন কিমান চনত হৈছিল? উত্তৰ, 1792 চনত। 11 নম্বৰ, মুৱামৰীয়াসকল মূলতঃ কোন সম্প্ৰদায়ৰ লোক? উত্তৰ, মৰাণ সম্প্ৰদায়ৰ লোক। 12 নম্বৰ, মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ কোন আছিল? উত্তৰ, নিত্যানন্দ। 13 নম্বৰ, অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া যুদ্ধখনৰ নাম কি? উত্তৰ, মুৱামৰীয়া গণবিদ্ৰোহ। 14 নম্বৰ, মৰাণ জনগোষ্ঠীৰ লোকসকল কোনখন সত্ৰৰ শিষ্য আছিল? উত্তৰ, মায়ামৰা সত্ৰৰ। 15 নম্বৰ, মুৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ, কমলেশ্বৰ সিংহৰ দিনত।